নমস্কাৰ এনএ ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা আৰু ভালে তোমালোকে পঢ়া শুনা কৰি আছা বহুত ধুনীয়াকৈ মনোযোগ দি। মই এইটো ভিডিঅ'ত তোমালোকৰ যিবিলাক স্কুলত ছেকেণ্ড ইউনিট টেষ্ট এক্সাম হ'ব ক্লাছ 9ৰ মই ইংলিছৰ কাৰণে আজি কেইটামান ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিম, যিকেইটা তোমালোকে তোমালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে স্কিপ কৰি এক্সামত যাব নোৱাৰা। ইয়াতে কমন বুলি ক'লে তোমালোকে ভাবা যে এইখিনি পঢ়িয়ে তোমালোকে 90% বা 100% কি কমন পঢ়ি যাব। এইটো নহয়, যিখিনি ইম্পৰ্টেণ্ট বুলি টপিক দিওঁ সেইখিনি তোমালোকে যদি পঢ়া, সেইখিনি পঢ়িলে এই কেইটা কুৱেশ্যন 90% বা 100% অহাৰ চান্স থাকে। এক্সামিনাৰে যেতিয়া কুৱেশ্যন কাটিব তেতিয়া প্ৰত্যেকটো চেপ্টাৰৰ পৰা মই যিখিনি দিম সেইখিনি কি হয় এই চেপ্টাৰটোৰ কাৰণে ইম্পৰ্টেণ্ট টপিক হয়, যিকেইটা এক্সামিনাৰে এইটো কি কৰিব বাদ দিব নোৱাৰে। এইকেইটাৰ পৰা বাৰে কুৱেশ্যন আহিছে, আগতেও আহি গৈছে আৰু অহাৰ খুব চান্স থাকে, সেইখিনি মই আলোচনা কৰোঁ। তোমালোকে নাভাবিবা যে এইখিনি পঢ়িয়ে তোমালোকে পৰীক্ষাত একদম পুৰা 100% মাৰ্ক পাই যাবা। তোমালোকে এইখিনি পঢ়িলে ভালকৈ পাছ হ'বা বা 60+ % পাবলৈ সক্ষম হ'বা, কিন্তু টপ কৰিব নোৱাৰা। টপ তোমালোকে পঢ়িব লাগিব। যি কি নহওক, যেতিয়া কুৱেশ্যন আলোচনা কৰিম তাৰ লগতে মই ভিতৰৰ চেপ্টাৰৰ পৰা কোনখিনি লাইন তোমালোকে পঢ়িব লাগিব সেইখিনিও মই হাইলাইট কৰি দিছোঁ, বহুত ধুনীয়াকৈ তোমালোকে চাব পাৰিবা। যদি ভিতৰৰ দাগ দিয়া লাইনখিনি তোমালোকে মুখস্থ কৰা, পৰীক্ষাত যিয়ে MCQ নাহক কিয় ফাইনেলৰ কাৰণেও এই চেপ্টাৰ কেইটা তোমালোকে এইখিনি পঢ়িলে, এনেকৈ পঢ়িলে ফাইনেলৰ কাৰণেও একদম তোমালোকে ৰেডি হৈ যাবা, 100% প্ৰিপেয়াৰ হৈ যাবা। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু মই ইয়াত জাষ্ট বিহাইভৰ কাৰণে নহয়, ছাপ্লিমেণ্টাৰী ৰিডাৰ তোমালোকে যি মমেণ্টছ আছে তাৰ পৰাও মই এটা চেপ্টাৰ আহিব হেপী প্ৰিন্স, সেইটো আলোচনা কৰিম। ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে মই তোমালোকক চিলেবাছখিনি আলোচনা কৰি দিছোঁ, কোনখিনি আহিব। বিহাইভৰ পৰা দুটা চেপ্টাৰ আহিব, দুটা চেপ্টাৰ এটা পইম আহিব, এইটো নো মেন আৰ ফৰেন, এই পইমটো আহিব, আৰু এইটো 12 নম্বৰ চেপ্টাৰটো এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ, এই দুটা আহিব। আৰু এখন যে কিতাপ আছে এইটো হেপী প্ৰিন্স যেটা চেপ্টাৰ আছে এইটো আহিব। ইয়াতে মই এটা কথা কৈ যাওঁ, তোমালোকৰ যে এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ আছে, এইটো তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, এনুৱেল এক্সামৰ কাৰণে। এইটোৰ পৰা ভালেখিনি কুৱেশ্যন আহিব, সেইকাৰণে বহুত ধুনীয়াকৈ মই যেনেকৈ দাগ দি দিম তোমালোকে পঢ়িবা। ইয়াতে মই ভিতৰৰ পৰা বহুত ধুনীয়াকৈ দাগ দি দিম। নো মেন আৰ ফৰেন, ইয়াৰ পৰা তোমালোকে কি চাব লাগিব, ইয়াতে কি কৈছে মই মূল ভাৱটো তোমালোকক মই বুজাই দিছোঁ হা। ইয়াতে কৈছে যে এই পৃথিৱীৰ বেলেগ দেশৰ মানুহ হ'লেও আমি কেতিয়াবা কাজিয়া কৰোঁ, যেতিয়া দেশৰ মাজত ৱাৰ হৈ থাকে তেতিয়া আমি এখন দেশে আনখন দেশৰ মানুহক হেট কৰোঁ। কিন্তু কবিয়ে কৈছে আচলতে এইটো হ'ব নালাগে, কাৰণ আমি সকলোবিলাক মানুহে একেখন আকাশৰ তলত আছোঁ। আমি একে বতাহ কি কৰি আছোঁ, উশাহ নিশাহ লৈ আছোঁ, একে ধৰণৰ মাটিতে বাস কৰি আছোঁ। সেইকাৰণে পলিটিকেলি বা কিবা বেলেগ যেতিয়া মানুহে আমাক পলিটিকেলি এখন দেশক আমাক বেয়া পাব কয়, তেতিয়া আমি পাব নালাগে। আমি সকলোৱে নিজৰ ব্ৰাদাৰৰ নিচিনাকৈ থাকিব লাগে। ফৰেন বুলি আমি ভাবিব নালাগে, ফৰেন বেলেগ বুলি আমি ভাবিব নালাগে। সকলোকে আমি নিজৰ বুলি ভাবিব লাগে, যে আমাৰ একে ব্লাড, একে আমি বতাহ লৈ আছোঁ, একে পানী খাই আছোঁ, এটাই আমাৰ সূৰ্যৰ পৰাই আমি পোহৰ পাই আছোঁ, ৰ'দ পাই আছোঁ, এইখিনি ভাবিব লাগে। ভাৰততে কৈ দিছে চোৱা, হেভ ইউ ইভাৰ থট অফ চাম পিপল এজ ষ্ট্ৰেঞ্জ অৰ আদাৰ কাণ্ট্ৰিজ এজ ফৰেন, তোমালোকে বেলেগ দেশৰ মানুহবিলাকক ষ্ট্ৰেঞ্জ বা ফৰেন বুলি ভাবা নেকি? বিলং টু এ ডিফাৰেণ্ট কাণ্ট্ৰি অৰ স্পীক ডিফাৰেণ্ট লেংগুৱেজ, ৰিমাইণ্ডছ অফ মেনি ৱেজ ইন হুইচ উই অল আৰ ছেম। এইটো চেপ্টাৰত এই কবিতাটোৰ দ্বাৰা কবিয়ে আমাক কি বুজাব খুজিছে, যদিও আমি বেলেগ বস্তু আছে, বেলেগ দেশত থাকোঁ, বেলেগ ভাষা কওঁ, বেলেগ আমাৰ কালচাৰ, কিন্তু হ'লেও আমি সকলোবিলাক মানুহ এটা নহয় এটা জেগাত আমি একে, এইখিনিয়ে বুজাব চেষ্টা কৰিছে। ইয়াৰ পৰা মই বনাই কুৱেশ্যনো আলোচনা কৰিম, কিতাপত কি পঢ়িব লাগিব সেইখিনিও ক'ম, আৰু মই 2-3টামান বনাই কুৱেশ্যন দিম তোমালোকক। ছেকেণ্ড ইউনিট টেষ্টৰ কাৰণে নহয়, এনুৱেল এক্সামৰ কাৰণেও খুবেই বেছি ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পৰা তোমালোকে কি মনত ৰাখিব লাগিব, এইটো কবি কোন হয়, জেমছ কিৰ্কপ। তোমালোকে যদি ভালকৈ পাৰা এইটো মনত ৰাখিবা। আউটৰেজ অফ দ্য ইন'চেণ্ট কি বুজাইছে, আৰু এইটো ডিফাইল কি বুজাইছে, এই দুটা তোমালোকে শব্দৰ অৰ্থ মুখস্থ কৰি যাবা। আৰু ইয়াতে যে মই এইটো ডাবল দি দিছোঁ, এইটো বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে মুখস্থ কৰিবই লাগিব, 100% তোমালোকে মুখস্থ কৰিব লাগিব। ইয়াৰ পৰা কি পঢ়িব লাগিব, একৰ দুটা কুৱেশ্যন যে আছে, 1 and 2, beneath all uniforms, what uniforms do you think the poet is speaking about? কি ইউনিফৰ্মৰ কথা কবিয়ে কৈছে এইটো, আৰু
দুটা ইম্পৰ্টেণ্ট হয় কিন্তু দুটাৰ পৰা আকৌ কোনটো বেছি ইম্পৰ্টেণ্ট হয় এইটো ছেকেণ্ডটো হাউ ডাজ দ্য পয়েট সাজেষ্ট দ্যাট অল পিপল অন আৰ্থ আৰ দ্য ছেম এইটো মই 3-4 বাৰ ৰিপিট হোৱা দেখিছোঁ সেইকাৰণে এইটো তোমালোকে পঢ়িবই লাগিব তাৰপিছত তোমালোকে কোনটো কোৱেশ্চন পঢ়িব লাগিব 4 নম্বৰটো when ever we are told to hate our brothers when do you think this happens কেতিয়া আমি এজনে আনজনক হেট কৰোঁ মানে নিজৰ ব্ৰাদাৰ বিলাকক হেট কৰোঁ why কিয় who tells us কোনে আমাক হেট কৰিব কয় should we do as we are told that such times আৰু যেতিয়া আমাক এইবিলাক মানে পৰিস্থিতি হয় বা কোনোবাই বেয়া পাব কয় তেতিয়া আমি মানে বেয়া পাব লাগে নে কি কৰা উচিত what does the poet say আৰু কবিয়ে কি কৈছে এই কোৱেশ্চনটো তোমালোকে ভালকে মুখস্থ কৰি ল'বা যদি তোমালোকে এনসাৰবিলাক এতিয়ালৈকে ধুনীয়াকৈ লিখিব পৰা নাই মই নেক্সট ভিডিঅ'ত এইটো চেপ্টাৰৰ কোৱেশ্চনখিনি মই ধুনীয়াকৈ আলোচনা কৰি দিম তোমালোকক আৰু ভালেকেইটা মই MCQ আলোচনা কৰিম 3-4টা মান বনাই দিয়া কোৱেশ্চন চাও কি কোন কেইটা কোৱেশ্চন মানে এই পয়েমটোৰ পৰা বনাই পৰীক্ষাত আহে তোমালোকে মুখস্থ কৰিব লাগিব লিখি ৰাখা আৰু এইবিলাক জাস্ট মানে চাই থাকিলে নহব তোমালোকে লিখা ধুনীয়াকৈ নোটস বনোৱা ফাইনাল এক্সাম আৰু নাইয়ে 2-3 মাহ নাই চাগে 2 মাহ আছে ভালকে পঢ়া মই বাৰে কৈছো ভালকে পঢ়া মই তোমালোকক এতিয়া ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাই মই বেলেগ কামত ব্যস্ত হৈ আছো কিন্তু তোমালোকে পঢ়ি থাকা ভালকে পঢ়ি থাকা মই নিজৰ সিস্টাৰৰ নিচিনাকে মই কৈ আছো তোমালোকক এই বনাই দিয়া কোৱেশ্চনখিনিৰ মই এনসাৰো দি দিছো তোমালোকে লিখি ৰাখা বহুত শৰ্টকে লিখি দিছো ভাল হ'ব তোমালোকে মুখস্থ কৰোতে ইয়াৰ পৰা কোন দুটা কোৱেশ্চন তোমালোকে মানে বনাই দিয়া কোৱেশ্চন মুখস্থ কৰিব লাগিব বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো লিখি ৰাখা ফাইনালৰ কাৰণে ইম্পৰ্টেন্ট হয় কি কৈছে হাউ ডাজ দ্য পয়েট সে অল পিপল অন আৰ্থ আৰ দ্য সেম তোমালোকৰ ফাৰ্ষ্টত যে কোৱেশ্চন আছে সেই কোৱেশ্চনটোৱে হয় ইয়াত অলপ মানে বেলেগ ধৰণে দিছে তোমালোকে বুজি নাপাব পাৰা সেই কাৰণে মই কোৱেশ্চনটো বনাই দি দিলো ইয়াতে কি কৈছে মানে আমি এই পৃথিৱীৰ মানুহবিলাক কেনে ধৰণে একে হও by highlighting shared human experiences কবিয়ে কেনেকৈ কৈছে আমাক এইবিলাক কথা মানে কি দেখাই দিছে হাইলাইট কৰি দিছে দেখাই দিছে যে আমি মানুহবিলাকে একে এক্সপেৰিয়েন্স শেয়াৰ কৰো ইমোশনস খিনি এক্সপেৰিয়েন্স খিনি আমি একে শেয়াৰ কৰো নিডস আৰু আমাৰ জৰুৰত খিনিও একে হয় that transcend nationality and other differences আৰু এইটোৱে আমাক কি কৰে এইখিনি গুছাই দিয়ে মানে আমাৰ যে বেলেগ নেশনালিটি বেলেগ ডিফাৰেন্স আছে এইখিনি গুছাই দিয়ে কিহে গুছাই দিয়ে যে আমি মানুহবিলাক একে এক্সপেৰিয়েন্স শেয়াৰ কৰো একে ইমোশন থাকে একে নিডস থাকে একে জৰুৰত থাকে আমাক একে হাৱা পানী বতাহ আকাশ সূৰ্য এইবিলাক আমাৰ দৰকাৰ হয় আমি একে এইখিনিয়ে কবিয়ে কৈছে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মুখস্থ কৰিবা যে পৰীক্ষাত এইটো দিবই কি খুদিব যে পয়েটে কেনেকৈ কৈছে যে এই পৃথিৱীৰ মানুহবিলাক একে যদিও বেলেগ দেশত বাস কৰে পিছত কোৱেশ্চনটো হৈছে হোৱাট ডাজ দ্য পয়েট মিন when he says in which we all shall lie কবিতাটোত যে এইটো এটা লাইন আছে in which we all shall lie এইখিনিয়ে কি বুজাব বিচাৰিছে এই লাইনটো দি কবিয়ে কি বুজাব বিচাৰিছে এইখিনি দি কবিয়ে কি বুজাব বিচাৰিছে যে at the end of our lives আমি যেতিয়া আমাৰ লাইফটো জীৱনটো শেষ হৈ যায় তেতিয়া কি হ'ব everyone will be buried in the same earth তেতিয়া আমি সকলোৱে আমি এই মাটিৰ তলতে বিলীন হৈ যাম এই মাটিতে যদি তুমি হিন্দু হয় ইয়াতে তোমালোকক জ্বলাই দিব যদি মুসলিম হয় ইয়াতে তোমালোকক মাটিৰ তলত পুতি থৈ দিব ঠিক তেনেদৰে মানে এই সেম পৃথিৱীখনতে আমি তলত মানে বিলীন হৈ যাম এইখিনিয়ে কৈছে আৰু in which we all shall lie মানে আমি এই পৃথিৱীতে সকলোৱে বিলীন হৈ যাম পয়েমটোৰ পৰা এইখিনি পঢ়িলে ইনাফ তোমালোকে হৈ যাব কিতাপখনৰ মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰটো আলোচনা কৰো বহুত বেছি ইম্পৰ্টেন্ট হয় এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ এইটো তোমালোকে মানে জাস্ট এক্সামৰ ফালৰ পৰা নহয় তোমালোকে সাধাৰণতে এইটো জনাটো বহুত বেছি দৰকাৰ তোমালোকে যদি অসমত বাস কৰা অসমৰ হিষ্ট্ৰীৰ বিষয়ে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে এইবিলাক মানে সাধাৰণ জ্ঞান হিচাপে জনাটো বহুত বেছি দৰকাৰ হয় তোমালোকে যেহেতু গম পাইছা আপাৰ আসামৰ পৰাটো গমে পাইছা যে কি হয় ইমান ভিতৰৰ পৰা বনাই কোৱেশ্চন দিয়ে তোমালোকে এইবাৰ কৈছা ন যে বহুত টাফ হৈছে মেম আপুনি দিয়া কমনখিনি আহা নাই মইতো মানে অনুশীলনীত দিয়া কোৱেশ্চনখিনিহে আলোচনা কৰিছো মই ভিতৰৰ পৰাটো আলোচনা কৰা নাই তোমালোকৰ ভিতৰৰ পৰা কি আহিব ভিতৰৰ পৰা কোনখিনি লাইন ইম্পৰ্টেন্ট হয় ভিতৰৰ কোনখিনি লাইনৰ পৰা MCQ আহিব সেই কাৰণে মই এইবাৰ কি কৰিছো তোমালোকৰ ভিতৰৰ পৰা কোনখিনি লাইন তোমালোকে মুখস্থ কৰিব লাগিব যাতে তোমালোকে এনসাৰ কৰিব পাৰা সেইখিনি মই তোমালোকক ইয়াতে ভালকে বুজাই দি দিম আৰু ইয়াৰ পিছত মই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চনখিনি আলোচনা কৰিম কি জানিব লাগিব এটো কোনে লিখিছে শ্ৰুতিমালা দুৱাৰা বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে কি জানিব লাগিব যে কাজিৰঙা নেশ্যনেল পাৰ্ক
মানে কোন ডিস্ট্ৰিক্টৰ মাজত কি হৈ আছে গৈ মানে পাইছে কোন ডিস্ট্ৰিক্টত লাগি আছে জুৰিডিকশ্যনটো কোন ডিস্ট্ৰিক্ট নগাঁও এণ্ড গোলাঘাট ডিস্ট্ৰিক্ট আৰু কাৰ্বি আংলঙৰো অলপ হিল মানে টাচ কৰিছে তোমালোকে এইটো মনত ৰাখিব লাগিব পৰীক্ষাত বা এমচিকিউত দিব পাৰে যে তিনিটা থাকিব নগাঁও গোলাঘাট কাৰ্বি আংলং এটা কিবা বেলেগ দি দিব তোমালোকে যাতে টিক কৰিব পাৰা যে এইটো নাই লাগি আছে নগাঁও গোলাঘাট এণ্ড কাৰ্বি আংলং আৰু এইটো কিহৰ কাৰণে ফেমাছ হয় এশিঙীয়া গড় ইংলিছত এইটো কি বুলি কোৱা হয় ওৱাৰ্ন হৰ্ন ৰাইনছ তাৰ পিছত তোমালোকে জানিব লাগিব আহোম বিলাকে এষ্টাব্লিছ কৰিছে মানে শিৱসাগৰত তেওঁলোকৰ আহি তাতে সেটেল হৈছিল ফাৰ্ষ্ট ক্যাপিটেল বনাইছিল শিৱসাগৰত আৰু কিমান সেঞ্চুৰী এইটো আহিব পাৰে ইম্পৰ্টেন্ট হয় 13th century এইটো ইম্পৰ্টেন্ট হয় তাৰ পিছত দুজন ল'ৰা ছোৱালীৰ কথা কৈছে সিবলিঙৰ কথা নাম দুটা কি হয় লোহিত এণ্ড ত্ৰিশ আৰু তোমালোকে এটা কোৱেশ্চন আহে যে অসমখন কেনে ধৰণে ইউনিক হয় এইখিনি তোমালোকে মুখস্থ কৰিব লাগিব যে Assam is a unique land with tea gardens. অসমখন কি হয় ইউনিক ল্যান্ড হয় টি গাৰ্ডেন চাহ বাগিচাৰে ভৰি আছে এনশিয়েন্ট টেম্পলছ আছে নেশ্যনেল পাৰ্কছ আছে হিষ্ট্ৰিকেল মনুমেণ্টছ আছে এইবিলাকৰ কাৰণে অসমখন অলপ ইউনিক হয় এই কোৱেশ্চনটো আহে যে হাউ আসাম ইজ ইউনিক তেতিয়া তোমালোকে এইখিনি এনসাৰ লিখিব লাগিব তাৰ পিছত তোমালোকে কি জানিব লাগিব যে শিৱসাগৰৰ আৰু এটা নাম আছিল এই নামটো কি হয় পুৰণি নাম আছিল ৰংপুৰ আৰু এইটো আহোমসকলৰ কেপিটেল ৰাজধানী আছিল কিমান চনৰ পৰা কিমান চনলৈকে 1699 to 1788 এইখিনি চনলৈকে এইটো কি আছিল আহোমসকলৰ ৰাজধানী কেপিটেল আছিল তাৰ পিছত তোমালোকে এইখিনি হাইলাইট কৰা পইণ্টছখিনি তোমালোকে মুখস্থ কৰিবা কিতাপ লৈ লোৱা আৰু দাগ দি ৰাখা এইটো কোৱেশ্চনত কি কৈছে যে কাজিৰঙা নেশ্যনেল পাৰ্কত কি ফ্লোৰা ফাউনা মানে উদ্ভিদ আৰু প্ৰাণী পোৱা যায় ফ্লোৰা ফাউনা এইটো মানে তো তোমালোকে গম পোৱা উদ্ভিদ আৰু জীৱ কি পোৱা যায় এইখিনি তোমালোকে চাই ৰবা যে এইটো ওয়াটাৰ বাফেলোস পোৱা যায় ইন্ডিয়ান ওয়াইল্ড বৰ পোৱা যায় সাম্বাৰ পোৱা যায় বাৰ্কিং ডিয়াৰ পোৱা যায় হক ডিয়াৰ পোৱা যায় লিওপাৰ্ড পোৱা যায় তাৰ পিছত ইন্ডিয়ান গ্ৰে মেংগুছ পোৱা যায় তাৰ পিছত হোৱাইট ব্ৰাউন গিবন পোৱা যায় এইখিনি তোমালোকে মুখস্থ কৰি কোৱেশ্চনত আহিব পাৰে যে কাজিৰঙা নেশ্যনেল পাৰ্কত ওৱান হৰ্ন ৰাইনৰ বাহিৰেও আৰু কি পোৱা যায় কেপ্ট লাংগুৰছ পোৱা যায় তোমালোকে জানিব লাগিব যে কাজিৰঙা নেশ্যনেল পাৰ্কক ওয়াৰ্ল্ড হেৰিটেজ সাইট মানে ঘোষণা কৰা হৈছিল কোনে ঘোষণা কৰিছিল ইউনেস্কো কিমান চনত কাজিৰঙাক ওয়াৰ্ল্ড হেৰিটেজ সাইটত মানে অন্তৰ্ভুক্ত কৰা হৈছিল 1985 পইণ্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু তোমালোকে জানিব লাগিব যে ওয়াৰ্ল্ড হেৰিটেজ সাইটত যেতিয়া অন্তৰ্ভুক্ত কৰা হয় এইটো মানে কি বুজায় এইটো মানে এইখিনি বুজায় যে এ প্লেস দ্যাট ইজ লিস্টেড বাই দ্য ইউনেস্কো এজ অফ স্পেশাল সিগনিফিকেন্স মানে ইউনেস্কো যেতিয়া কোনো এটা ঠাই বা প্লেসক মানে স্পেশাল বুলি কি দিয়ে মন্তব্য দিয়ে তেতিয়া এইটো বা লিষ্টত সোমোৱাই লয় তেতিয়া এইটো ওয়াৰ্ল্ড হেৰিটেজ সাইট বুলি মানে কি কৰি দিয়া হয় ঘোষণা কৰা হয় ইউনেস্কো এইটো তোমালোকে জানিব লাগিব তাৰ পিছত ইউনেস্কোৰ ফুল ফৰ্ম এইটোতো তোমালোকে মনত ৰাখিব লাগিব ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন আৰু মেৰী কাৰ্জন কেতিয়া অসমলৈ আহিছিল কাজিৰঙা ভ্ৰমণ কৰিছিল 1904 এইটো হিষ্ট্ৰীখিনি তোমালোকক মই কোৱেশ্চনত বুজাই দিছো মই তোমালোকৰ 25টাৰ পৰা 30টা মান এমসিকিউ আলোচনা কৰিছো আৰু এই হিষ্ট্ৰী বিলাক কাজিৰঙা কেনেকে নেশ্যনেল পাৰ্কৰ হিষ্ট্ৰী বিলাক কোৱেশ্চনতে আছে মই বহুত ধুনীয়াকে বুজাই দিছো তোমালোকে এতিয়ালৈকে যদি চোৱা নাই মই ভিডিঅ'ত দিছো এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ মোৰ চেনেলত আছে তোমালোকে এতিয়াই চাই লোৱা তাৰ পিছত গেম সেঞ্চুৰী বুলি ঘোষণা কৰিছিল গেমৰ অৰ্থ কি বুজায় ইয়াতে আছে গেমৰ অৰ্থ মানে এনিমেলছ হন্টেড ফৰ স্পৰ্ট এণ্ড ফুড এনিমেল মানে শিকাৰ কৰা হয় ফুডৰ কাৰণে আৰু স্পৰ্টৰ কাৰণে তাৰ পিছত পি.ডি. ষ্ট্ৰেচিয়ে এইটো 1950 এই নামটো হলনি কৰি দিলে কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী কৰি দিলে তাৰ পিছত 1974 কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হ'ল এইটোতো তোমালোকে জানিব লাগিব কিমান চনত 1974ত তাৰ পিছত আৰু এটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে হাৰ্বিভোৰাছ মানে কি হয় হাৰ্বিভোৰাছ মানে দে অনলি গ্ৰাছেছ দে ইট অনলি গ্ৰাছেছ লিভছ ফ্ৰুটছ ৱাটাৰ প্লান্টছ এণ্ড ব্ৰাঞ্চেছ অফ শ্ৰাবছ এইখিনি হাৰ্বিভোৰাছ মানে এই তৃণভোজী প্ৰাণীয়ে এইখিনি খায় তোমালোকে মনত ৰাখিব লাগিব এইখিনি কি হয় হাইয়েষ্ট ডেন্সিটি আছে মানে কাজিৰঙাত আটাইতকৈ বেছি কি পোৱা যায় টাইগাৰ্ছ বাঘ পোৱা যায় সেই কাৰণে 2006 চনত টাইগাৰ ৰিজাৰ্ভ বুলিও ঘোষণা কৰা হৈছে তাৰ পিছত আৰু এখন হিলৰ ব্ৰিজ আছে মানে এটা হিল দিয়ে এখন ব্ৰিজ বনোৱা হৈছে এটো কি বুলি কোৱা হয় হিলৰ হাকু বা নামদাং ষ্টন ব্ৰিজ আৰু এই হিলৰ হাকুখনৰ লেন্থ কিমান হয় 60 মিটাৰছ
আৰু এইটো অনলি ওৱান সিঙ্গেল এটা শিলেৰে বনোৱা হৈছে আৰু কোনে বনাইছে আহোম কিং ৰুদ্ৰসিংহ কিমান চনত এইটো লাগিব 1703 টেং বিলাক যে আছে কেইটা টেং আছে শিৱসাগৰ টেং জয়সাগৰ টেং গৌৰীসাগৰ টেং আহিব পাৰে এই তিনিটা মানে এটা বেলেগ অপচন দি তোমালোকৰ পৰীক্ষাত সুধি দিব পাৰে আৰু বৰপুখুৰী কোনে নিৰ্মাণ কৰিছিল কুইন অম্বিকা তোমালোকৰ পৰীক্ষাত সুধিব পাৰে যে শিৱা দল কাক ডেডিকেট কৰা হৈছে লৰ্ড শিৱা আৰু বিষ্ণু দল কাক ডেডিকেট কৰা হৈছে লৰ্ড বিষ্ণু আৰু দেৱী দল গডেছ দুৰ্গা বিশেষকৈ দেৱী দল কাক ডেডিকেট কৰা হৈছে গডেছ দুৰ্গাক ডেডিকেট কৰা হৈছে মানে দুৰ্গা দেৱীক এইটো ডেডিকেট কৰা হৈছে জয়সাগৰ টেং কোনে কি কৰিছিল ৰুদ্ৰসিংহই বনাইছিল জয়সাগৰ এইটো কাৰ জয়মতী নিজৰ মাতৃ জয়মতীৰ মানে মেমৰিত এইটো বনাইছিল জয়সাগৰ টেং আৰু জয়মতী কিয় সতী বুলি কোৱা হয় কাৰণ নিজৰ হাজবেণ্ডৰ কাৰণে নিজে ত্যাগ দিছিল নিজৰ জীৱনটোও ত্যাগ দিছিল সেই কাৰণে জয়মতীক সতী বুলি কোৱা হয় এই কোশ্চেনটো পৰীক্ষাত আহে মই দি দিছো তোমালোকক ইম্পৰ্টেন্ট কোশ্চেন হিচাপত আৰু জয়মতী কিমান দিনৰ কাৰণে শাস্তি পাইছিল কিমান দিন শাস্তি দিয়া হৈছিল 14 দিন 14 ডেজ আৰু ৰংঘৰত কি কৰা হৈছিল ৰংঘৰ মানে তাতে ৰজাবিলাকে বহিছিল আৰু এনজয় কৰিছিল খেলা এনজয় কৰিছিল আৰু কি খেলা হৈছিল বাৰ্ড ফাইটস বাফেলো ফাইটস আহোমসকলৰ ফাউণ্ডাৰ আছিল চৰাইদেউত ফাৰ্ষ্ট কেপিটেল পাতিছিল আৰু মৈদাম মানে কি হয় বুৰিল গ্ৰাউণ্ড অফ আহোম কিংছ এণ্ড নবেলছ মৈদাম মানে তাতে কি দিয়া হৈছিল মৃত্যু হলে তাতে মানে সমাধি দিয়া হৈছিল আহোম কিং বিলাকৰ এইখিনি তোমালোকে ভিতৰৰ পৰা জানিব লাগিব মই এটা কথা কওঁ হা তোমালোকক এনেকে কোনেও বুজাই নিদিয়ে ভিতৰৰ পৰা এনেকে সৰু বস্তু তোমালোকৰ পৰীক্ষাত মানে যদি ভালকে পঢ়া তোমালোকে 100% পাব পাৰিবা যদি এইবিলাক মই দাগ দিয়াখিনি যদি তোমালোকে মুখস্থ কৰা এনেকে তোমালোকক কোনেও নপঢ়ায় মই ইমান কষ্ট কৰি তোমালোকক পঢ়াই আছো আৰু এতিয়া মই তোমালোকক পৰীক্ষাৰ কাৰণে কি ইম্পৰ্টেন্ট কোশ্চেন হয় সেইখিনি দাগ দি দিম তোমালোকে মুখস্থ কৰিব লাগিব আৰু এমসিকিউ যদি লাগে মোৰ এটা ভিডিও আছে ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ তাতে 25টাৰ পৰা 30টা মান এমসিকিউ দিয়া আছে তোমালোকে চাই লবা এইখিনি পৰীক্ষাৰ কাৰণে ইনাফ হৈ যাব এইটো চেপ্টাৰৰ পৰা এতে ফাৰ্স্ট তোমালোকে 1 নম্বৰত যিমানখিনি কোশ্চেন দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়া এইখিনিতো তোমালোকে পঢ়িবই লাগিব গোটেইখিনি তাৰ পিছত 2 নম্বৰৰ পৰা মই দাগ দিয়াখিনি তোমালোকে পঢ়িব লাগিব কোনখিনি 2 3 4 5 আৰু 7 এইকেইটা তোমালোকে পঢ়িব লাগিব 2 3 4 5 7 আৰু তোমালোকে 8 নম্বৰটো চাই লবা 7 নম্বৰটো ইমান ভালকে নপঢ়িলো 8 নম্বৰটো তোমালোকে ভালকে চাই লবা আৰু 10 নম্বৰটো চাই লবা হু বিল্ড ৰংঘৰ এইখিনি পঢ়িলে তোমালোকে ইনাফ নহয় মই এমসিকিউ যে দিছো 25টা 30টা এইখিনি তোমালোকে পঢ়িব লাগিব এইখিনি যদি পঢ়া তেতিয়া হলেহে ইনাফ হ'ব তোমালোকে পৰীক্ষাত মানে বহুত বেছি মাৰ্ক পাবা তাৰ পিছত 3 নম্বৰ এইখিনি খালি ঠাই পূৰ কৰা এইখিনি তোমালোকে পঢ়িব লাগিব ভালকে আৰু 4 নম্বৰৰ পৰা 1 নম্বৰটো বহুত বেছি এইটো 100% তোমালোকে পৰীক্ষাত আহিব ব্ৰিফলি The history of Kaziranga as a protected area মই এইটো বহুত ধুনিয়াকে বুজাই দিছো এটো তোমালোকে পঢ়িব লাগিব এটো 5 স্টাৰ ইম্পৰ্টেন্ট হয় তাৰ পিছত এইটো এবাৰ চাই লবা চৰাইদেউ মৈদামৰ বিষয়ে অলপ চাই লবা তাৰ পিছত এইখিনি যেহেতু কিতাপৰ লগত কি নহয় মানে এইটো গ্ৰামাৰৰ পাৰ্ট হয় তথাপিও আজিকালি এনেকে ডাইৰেক্ট কোশ্চেন আহে কিতাপৰ পৰা দিয়া মানে ডাইৰেক্ট গ্ৰামাৰখিনি আহে এইটো নেৰেশন হয় ডাইৰেক্ট টু ইনডাইৰেক্ট স্পিচ এইখিনি তোমালোকে মানে সলিউশন কৰি লবা পৰীক্ষাত আহি যাব পাৰে ইয়াৰ পৰা এটা দুটা হলেও ফাইনাল পৰীক্ষাত হলেও আহিব এইখিনি তোমালোকে চাই লবা এতিয়া মই এটা বনাই দিয়া কোশ্চেন আলোচনা কৰো যেটো বাৰে বাৰে আগৰ বিলাক এক্সামত আহিছে হেতু চাও কি হয় Why is Joymoti called Sati? Joymoti কিয় সতী বুলি কোৱা হয় মই আগতে কৈছো যে জয়মতীয়ে নিজৰ হাজবেণ্ডৰ কাৰণে নিজৰ জীৱনটো স্যাক্ৰিফাইস কৰিছিল সেই কাৰণে জয়মতীক সতী বুলি কোৱা হয় এইটো 5 স্টাৰৰ কোশ্চেন হয় আহিবই পৰীক্ষাত মুখস্থ কৰিবা এতিয়া আমি হ্যাপি প্ৰিন্স সাপ্লিমেন্টাৰী ৰিডাৰৰ পৰা আলোচনা কৰো ইয়াৰ পৰা তোমালোকে এইবিলাক যে ডেসক্ৰিপচনত দিয়া আছে হ্যাপি প্ৰিন্স কি হয় হ্যাপি প্ৰিন্স এটা বিউটিফুল স্ট্যাচু হয় হি ওয়াজ কভার্ড উইথ গোল্ড কি হেৰে কভার হৈ আছিল গোল্ড হি হ্যাড sapphires of eyes and a ruby in his sword আৰু নিজৰ তৰোৱালখনত কি আছিল ruby আছিল এইখিনি ডেসক্ৰিপচন তোমালোকে চাই লবা আৰু ভিতৰৰ পৰা মই এতিয়া আলোচনা নকৰো তোমালোকৰ ফাইনাল এক্সামত মই পিছত ভালকে আলোচনা কৰিম
জাস্ট মই কেইটামান কোৱেশ্চনহে আলোচনা কৰোঁ যিকেইটা সেকেন্ড ইউনিট টেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয়। পৰা তোমালোকে তিনিটা কোৱেশ্চন মুখস্থ কৰিবা। ফাৰ্ষ্ট 1 নম্বৰটো, 4 নম্বৰটো আৰু 5 নম্বৰটো, আৰু তোমালোকে দুটা বনাই দিয়া কোৱেশ্চন মুখস্থ কৰিব লাগিব, সেইখিনি মই কৈ আছোঁ। ইয়াৰ তোমালোকে 4 নম্বৰটো হোৱাট ডাজ দ্য swallow see when it flies over the city, এইটোতো লাগিবই, বাৰে বাৰে ৰিপিট হৈছে। আৰু 1 নম্বৰটো তোমালোকে ভালকৈ মুখস্থ কৰিবা আৰু বনাই দিয়া কোৱেশ্চন আলোচনা কৰিছোঁ মই। এইটো বেসিক্যালি 1 নম্বৰ কোৱেশ্চনটোৱে হয়, ফাৰ্ষ্ট দিয়া কোৱেশ্চনটো জাস্ট অলপ বেলেগ ধৰণে দিছে, তোমালোকে বুজি নাপাব পাৰা, সেইকাৰণে মই ইয়াতে লিখি দিছোঁ যে হোৱাই ৱাজ দ্য প্ৰিন্স কল্ড হেপী প্ৰিন্স, হেপী প্ৰিন্স বুলি কিয় কোৱা হৈছিল, আৰু ডিছক্ৰাইব দ্য ষ্টেচু অফ দ্য হেপী প্ৰিন্স, আৰু হেপী প্ৰিন্সৰ ষ্টেচুটো ডিছক্ৰাইব কৰিব কৈছে। মই তোমালোকক ফাৰ্ষ্টতে মই এইখিনি দাগ দি দিলোঁ যে ওপৰতে ডিছক্ৰাইব কৰি দিয়া আছে, সেইখিনি লিখিলেও এই পিছৰ কোৱেশ্চনৰ এনচাৰখিনি হৈ যাব। আৰু হেপী প্ৰিন্স বুলি কিয় কোৱা হৈছিল এইখিনি তোমালোকে চাই ল'বা, ভালকৈ মুখস্থ কৰিবা। তাৰপিছত হাউ ডিড দ্য লিটিল শ্বেৰলক কেৰি আউট দ্য উইচেছ অফ দ্য হেপী প্ৰিন্স, আৰু এই লিটিল শ্বেৰলক কেনেকৈ মানে কেৰি আউট কৰিছিল হেপী প্ৰিন্সৰ উইচেছবিলাক, এইখিনি মুখস্থ কৰিবা তোমালোকে। এই কোৱেশ্চনটো বনাই দিয়া কোৱেশ্চন হয়, তোমালোকে মুখস্থ কৰিবা, কিতাপত আছে, যদি নোৱাৰা মোক ক'বা, মই তোমালোকক কৈ দিম। সেকেন্ড ইউনিট টেষ্টৰ কাৰণে তোমালোকে এইখিনি পঢ়িলেই হ'ব। মই অলপ বেছি ভালকৈ আলোচনা কৰিলোঁ যাতে তোমালোকৰ ফাইনেল এক্সামত, এতিয়া পঢ়িলে ফাইনেল এক্সামৰ কাৰণে তোমালোকৰ সুবিধা হয়, সেইকাৰণে মই অলপ ডিপলি আলোচনা কৰিলোঁ। তোমালোকে যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি জনাই দিবা, এটা কমেণ্ট কৰি সাপোৰ্ট কৰি দিবা। থেংক ইউ ছ' মাছ।